এইখন চৰকাৰৰ দিনত যে সৰ্বসাধাৰণ ৰাইজৰ নিৰাপত্তা নাই। যোৱাকালি নলবাৰীৰ ৰাজপথত কংগ্ৰেছ কৰ্মী পৰাগ চক্ৰৱৰ্তী প্ৰহিত বিজেপি কৰ্মীদা হোৱাটোৱে প্ৰমাণ কৰে। আৰু তাৰ পিছতো এইখন চৰকাৰে যেতিয়া আমি পৰাগ চক্ৰৱৰ্তীৰ কাৰণে ভাৰতীয় জাতীয় কংগ্ৰেছৰ নলবাৰীৰ মনোনীত প্ৰাৰ্থী অশোক শৰ্মাই খবৰ ল'বলৈ আহিলে তেওঁকো আবদ্ধ কৰি ৰাখি এইখন চৰকাৰে এটা কথা প্ৰত্যাহ্বান কৰিছে যে আগন্তুক 2026 নিৰ্বাচনত নলবাৰীত জয়ন্ত মল্ল বৰুৱা আৰু বিজেপিৰ ভেটি কম্পমান হৈছে। তেওঁলোকে ভীতিগ্ৰস্ত কৰিব খুজিছে, কিন্তু তেওঁলোকে কংগ্ৰেছ দলৰ ইতিহাস পাহৰি গ'লে নহ'ব। কংগ্ৰেছ দলে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিছিল। আগন্তুক দিনত বিজেপি আৰু জয়ন্ত মল্ল বৰুৱাৰ নেতা পালি নেতাৰ ৰঙা চকুক ভয় নকৰি 2026 কংগ্ৰেছে গণতান্ত্ৰিকভাৱে নলবাৰীৰ পৰা তেওঁলোকক উৎখাত কৰিব। ভাৰতীয় জাতীয় কংগ্ৰেছৰ ওপৰত শাসকীয় দল বিজেপিয়ে এটা মাৰ সোধালে। তেওঁলোক সঁচাকৈয়ে ভীতিগ্ৰস্ত হৈছে। তেওঁলোকে যে হাৰিব সেইটো নিশ্চিত হৈছে। সেইকাৰণে যোৱাকালি নলবাৰী জিলা কমিটিৰ ছেক্ৰেটাৰী পৰাগ চক্ৰৱৰ্তীক যেতিয়া এটা ৰুমৰ ভিতৰৰ পৰা উলিয়াই আনি ৰাজপথত প্ৰহাৰ কৰিছিল আৰু তেওঁক কোনো ধৰণৰ চিকিৎসাৰ ব্যৱস্থা কৰা নাছিল, সেই সময়ত আমি আহি থানাত যেতিয়া ওলাই আহিলোঁ, থানাত যেতিয়া অ'চিৰ লগত যোগাযোগ কৰিছোঁ, তেতিয়া তেওঁৰ ওপৰত চিকিৎসা কৰিব দূৰৰ কথা আৰু তেওঁকে থানাত সোমাই থ'লে। আৰু এই কথাটোৰ আমি প্ৰতিবাদ কৰোঁতে আমাকো 11জনক পৰাগ চক্ৰৱৰ্তীৰ সৈতে 12জনক আমাক থানাত বহুৱাই থ'লে গোটেই ৰাতি। আৰু এতিয়া আপোনালোকৰ সন্মুখত আহিছোঁ। এইটো তেওঁলোকৰ এটা নিৰ্বাচনী কৌশল। আমাক এটা দিন সম্পূৰ্ণ কাৰাৰুদ্ধ কৰি থৈ তেওঁলোকৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ যিটো প্ৰক্ৰিয়া, গণতন্ত্ৰক হত্যা কৰাৰ যিটো মূল মন্ত্ৰ, সেইটো প্ৰকট কৰি দেখুৱাইছে। গতিকে আমি নলবাৰীবাসী ৰাইজক ইয়াৰ এটা উচিত সিদ্ধান্ত লোৱাৰ কাৰণে আহ্বান জনাইছোঁ। কাৰণ এগৰাকী মানুহক যেতিয়া বিনা দোষত আনি প্ৰহাৰ কৰিব আৰু তাৰ প্ৰশাসনৰ পৰা কোনো ধৰণৰ ব্যৱস্থা নহ'ব, এইটোত গণতন্ত্ৰ যে হত্যা কৰা হৈছে তিল তিলকৈ সেইটো প্ৰমাণ হৈছে। আমি থানাৰ দুৱাৰমুখত আমি প্ৰতিবাদ কৰোঁতে আমাক এৰেষ্ট কৰিছে, কিন্তু অতি দুৰ্ভাগ্যজনক কথা, থানাৰ ভিতৰত অ'চি আৰু এডিশ্যনেল SP থকাৰ মুহূৰ্তত বিজেপিৰ কিছুমান পালি নেতাই বিজেপি জিন্দাবাদ ভাৰত মাতাক শ্লোগান দিয়ে। গতিকে এইটো তেওঁলোকৰ কেনেকুৱা নিৰপেক্ষতা সেইটো সুন্দৰভাৱে ওলাই পৰিছে। গতিকে আমি দেখিছোঁ যে এই ধুৰন্ধৰ মিছলীয়া হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত ইয়াত নিৰপেক্ষ বা গণতন্ত্ৰ বুলি কোনো ব্যৱস্থা নাই। স্বৈৰাচাৰী হিটলাৰী ব্যৱস্থাৰে তেওঁ শাসন চলাইছে আৰু সেই কথাটোৰে আমি প্ৰতিবাদ কৰিছিলোঁ আৰু প্ৰতিবাদ কৰাৰ কাৰণে আজি আমাৰ এনেকুৱা অৱস্থা হৈছে। গতিকে আজি আমাৰ ক্ষেত্ৰত হৈছে, কাইলৈ যে আপোনাৰ ক্ষেত্ৰত নহ'ব তাৰ কোনো মানে নাই। আৰু সেইকাৰণে সকলোকে সজাগ হোৱাৰ বাবে মই আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।